প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 4.2 দিয়া 5 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 4 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। 5 নম্বৰ প্ৰশ্ন দিছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 5 সেন্টিমিটাৰ কম। যদি অতিভুজটো 13 সেন্টিমিটাৰ অইন বাহু দুটা উলিয়া। আমাৰ এই প্ৰশ্নটোত এটা সমকোণী ত্ৰিভুজৰ কথা কৈছে। প্ৰথমতে আমি সমকোণী ত্ৰিভুজটো আঁকি লওঁ, তাৰপিছত আমি এই প্ৰশ্নটো সমাধান কৰিম। ধৰি লোৱা এ বি চি এইটো এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ মানে ইয়াৰে যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। ধৰি লোৱা এই কোণ বি, এই কোণটো 90 ডিগ্ৰী। এতিয়া প্ৰশ্নত কৈছে যে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম। উচ্চতা মানে ইয়াতে এ বি হ'ব উচ্চতা, বি চি হ'ব ভূমি আৰু এ চি এই বাহুডাল হ'ব অতিভুজ। ইয়াতে যেহেতু উচ্চতাটো ভূমিৰ লগত তুলনা কৰিছে, আমি ভূমিটো ধৰি লওঁ এক্স। আৰু প্ৰশ্নত কৈছে যে উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম। যেহেতু ভূমিতকৈ 7 সেন্টিমিটাৰ কম বুলি কৈছে, কম মানে মাইনাছ। ভূমি যদি এক্স হয়, ইয়াতকৈ 7 সেন্টিমিটাৰ কম হ'লে কিমান হ'ব? এক্স মাইনাছ 7 হ'ব। তোমালোকে মন কৰিবা ইয়াৰে উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম। ভূমি যিমান হ'ব তাতকৈ 7 সেন্টিমিটাৰ কম হ'ব। ধৰি লোৱা ভূমি এক্স, এতিয়া এক্সতকৈ 7 সেন্টিমিটাৰ কম হ'ব, তাৰমানে 7 আমি বিয়োগ কৰি দিব লাগিব এক্সৰ পৰা, মানে এক্স মাইনাছ 7 হ'ব উচ্চতা। আৰু যদি কৈছে অতিভুজটো 13 সেন্টিমিটাৰ, অতিভুজ মানে এ চি, ইয়াতে অতিভুজটো কৈছে 13 সেন্টিমিটাৰ। এতিয়া আমাক প্ৰশ্নত এই দুটা বাহুৰ জোখ উলিয়াব দিছে। আমি ইয়াতে পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি এই প্ৰশ্নটো সমাধান কৰিম। ধৰা হ'ল সমকোণী ত্ৰিভুজটোৰ ভূমি মানে বি চি, ভূমি ইয়াতে বি চি বাহুডাল লৈছোঁ, ভূমিক আমি 1 সেন্টিমিটাৰ ধৰি লৈছোঁ। ইয়াৰে উচ্চতা ইয়াতে আমি এ বি বাহুডাল লৈছোঁ, এ বি। যিহেতু উচ্চতাটো ভূমিতকৈ 7 সেন্টিমিটাৰ কম মানে মাইনাছ। ভূমিটো যদি এক্স হয়, এক্সতকৈ 7 সেন্টিমিটাৰ কম হ'লে এক্স মাইনাছ 7 হ'ব। এক্স মাইনাছ 7 সেন্টিমিটাৰ উচ্চতা। আকৌ অতিভুজটো দিয়া আছে 13 সেন্টিমিটাৰ। অতিভুজ মানে ইয়াতে এ চি সমান 13 সেন্টিমিটাৰ। ইয়াতে আমি ধৰি লৈছোঁ ভূমি মানে বি চি বাহু, ভূমি মানে এক্স, আৰু উচ্চতা এ বি বাহু, উচ্চতা হ'ল এক্স মাইনাছ 7, আৰু অতিভুজ এ চি বাহু 13 সেন্টিমিটাৰ। এতেকে ত্ৰিভুজ এ বি চিত পাইথাগোৰাছ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য আমি ক্লাছ 9তো পাইছোঁ। পাইথাগোৰাছ উপপাদ্যটো হ'ল যে এই দুডাল বাহুৰ বৰ্গৰ সমষ্টি অতিভুজৰ বৰ্গৰ সমান। এই বাহুডাল মানে হ'ল লম্ব বা আমি পি স্কুৱেৰ বুলি কওঁ, পাৰপেণ্ডিকুলাৰ, আৰু ভূমিক আমি বি স্কুৱেৰ বুলি কওঁ। লম্বৰ বৰ্গ আৰু ভূমিৰ বৰ্গৰ সমষ্টি অতিভুজৰ বৰ্গৰ সমষ্টিৰ সমান। এইটো হ'ল পাইথাগোৰাছ উপপাদ্য। এতিয়া এইখিনি আমি ইয়াতে লিখিম। ইয়াতে লম্ব বা উচ্চতা হ'ল এ বি, ইয়াতে লিখিম যে এ বি স্কুৱেৰ, ভূমি ইয়াতে বি চি স্কুৱেৰ সমান অতিভুজৰ বৰ্গ, অতিভুজ মানে এ চি স্কুৱেৰ। এই পাইথাগোৰাছ উপপাদ্যটো আমি এইটো ত্ৰিভুজত ব্যৱহাৰ কৰি এনেকুৱাকৈ লিখিছোঁ যে এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইকুৱেল এ চি স্কুৱেৰ। এতিয়া এ বিৰ সলনি আমি লিখিব পাৰোঁ এক্স মাইনাছ 7 হোল স্কুৱেৰ, বি চিৰ সলনি আমি লিখিব পাৰোঁ এক্স স্কুৱেৰ, আৰু এ চিৰ সলনি আমি লিখিব পাৰোঁ 13 স্কুৱেৰ। এতিয়া ইয়াতে আমি এ মাইনাছ বি হোল স্কুৱেৰ অভেদটো ব্যৱহাৰ কৰিম। ইয়াতে এৰ ঠাইত আছে এক্স, বিৰ ঠাইত আছে 7। এ মাইনাছ বি হোল স্কুৱেৰ অভেদটো হ'ল এ স্কুৱেৰ, এ মানে এক্স, এ স্কুৱেৰ মাইনাছ 2 ইনটু এ মানে এক্স, বি মানে 7, 2 ইনটু এ বি প্লাছ বি স্কুৱেৰ, বি মানে 7 স্কুৱেৰ, প্লাছ এক্স স্কুৱেৰ ইকুৱেল 13 স্কুৱেৰ মানে 13ক বৰ্গ কৰিলে আমি পাওঁ 169। এতিয়া এক্স স্কুৱেৰ আৰু এক্স স্কুৱেৰ প্লাছ কৰিব পাৰোঁ।
x square আৰু x square প্লাস কৰিলে 2x square 7 into 2 14 14x 7 square কৰিলে 49 plus 169 to ইপিনে আনিলে এটো হ'ব minus 169 equal 0 2x square minus 14x minus 169 আৰু plus 49 এটা সংখ্যা minus আৰু এটা সংখ্যা plus এনেকুৱা থাকিলে আমি বিয়োগ কৰো বিয়োগ কৰিলে আমি কিমান পাও 120 যেহেতু ডাঙৰ সংখ্যাটো আগত মাইনাস চিন আছে ইয়াতে মাইনাস চিন বহিব এতিয়া গতিকিটাৰ পদৰ পৰা আমি 2 কমন ল'ব পাৰো 2 কমন ল'লে এটো হ'ব x স্কয়াৰ 2 into 7 14 এটো 7x হ'ব আৰু 120 টো 2 ৰে আমি হৰণ কৰি দিও আমি পাও 60 এটো হ'ব -60 এটা 2 টো পূৰণ আছে ইপিনে দিলে হৰণ হ'ব শূন্যক 2 ৰে হৰণ কৰিলে শূন্যই পাম এটা আমি 2 টো নিলিখো ভাবিবা যে 2 টো ইপিনে নি হৰণ কৰিছো এটা থাকিলে x স্কয়াৰ -7x -60 equal 0 এতিয়া আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰে উৎপাদক উলিয়াম 60 into 1 ইয়াৰে হৰকটো 1 60 into 1 60 60 আমি উৎপাদক উলিয়াই চাও এতিয়া 60 উৎপাদকত আমি পালো 2235 এতিয়া আমাক এনেকুৱা দুটা সংখ্যা লাগিব যে দুটা সংখ্যা পূৰণ কৰিলে 60 হয় আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে 7 হ'ব লাগিব 2 into 4 4 into 3 12 12 minus 5 12 ৰ পৰা 5 minus কৰিলে আমি পাও 7 আমি 7 ৰ সলনি লিখিম যে 12 minus 5 12 minus 5 whole x minus 60 equal 0 12 into x 12x minus into minus plus 5x minus 60 equal 0 ইয়াতে x কমন আছে x কমন ললে ইয়াতে থাকিব x minus 12 আকৌ plus 5 কমন আছে ইয়াতে থাকিব x minus 12 12 into 5 60 x minus 12 আমি কমন লব পাৰো ইয়াতে থাকিলে x plus 5 equal 0 এটাকে আমি লিখিব পাৰো যে x minus 12 equal 0 or x plus 5 equal 0 minus 12 to নিলে plus 12 হ'ব x equal to 12 আকৌ plus 5 to নিলে minus 5 হ'ব যেহেতু x টো আছিল বাহুৰ যোগ ত্ৰিভুজৰ বাহুৰ যোগ কেতিয়াও মাইনাস হ'ব নোৱাৰে সেই কাৰণে আমি minus 5 টো ল'ব নোৱাৰিম এটোক আমি লিখিম যে এটো অসম্ভৱ তোমালোকে মন কৰিবা যে বাহুৰ যোগ বা বয়স বা সময় এবোৰ কেতিয়াও মাইনাস হ'ব নোৱাৰে যেহেতু x ৰ মান আমি 12 পাইছো এতেকে এই ত্ৰিভুজটোৰ এই ভূমি হ'ব 12 সেন্টিমিটাৰ যেহেতু ভূমিক আমি x বুলি ধৰিছিলো ভূমিটো হ'ব 12 সেন্টিমিটাৰ আৰু উচ্চতা হ'ব 12 7 12 ৰ পৰা 7 মাইনাস কৰিলে আমি পাও 5 উচ্চতা হ'ব 5 সেন্টিমিটাৰ আৰু ভূমি হ'ব 12 সেন্টিমিটাৰ এতেকে ত্ৰিভুজটোৰ ভূমি 12 সেন্টিমিটাৰ আৰু উচ্চতা 12 minus 7 12 ৰ পৰা 7 মাইনাস কৰিলে পাও 5 সেন্টিমিটাৰ এটোৱে হল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন এটা কুটিৰ শিল্পীয়ে দৈনিক এটা নিৰ্দিষ্ট সংখ্যাৰ মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সেইদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিয়া আমাক এই প্ৰশ্নটোত এটা কুটিৰ শিল্পীৰ কথা কৈছে আৰু তেওঁ এদিনত এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে বুলি কৈছে তেওঁ কিমানটা বাচন তৈয়াৰ কৰে সেই সংখ্যাটো আমাক দিয়া নাই মানে বস্তুৰ সংখ্যাটো আমাক দিয়া নাই প্ৰথমতে আমি ধৰি লওঁ যে তেওঁ সেইদিনা উৎপাদিত কৰা বস্তুৰ সংখ্যা x বুলি যেহেতু আমাক মুঠ বস্তুৰ সংখ্যা দিয়া নাই আমি ধৰি লৈছো যে সেইদিনা উৎপাদিত বস্তুৰ সংখ্যা x আৰু ইয়াতে প্ৰশ্নটোত কৈছে যে প্ৰতিটো বস্তুত উৎপাদিত খৰচ বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি মানে এটা বস্তুত কিমান খৰচ হয় বুলি কৈছে যে বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি এতিয়া বস্তুৰ সংখ্যা হল x এতিয়া বস্তুৰ সংখ্যাৰ
দুগুণ বস্তুৰ সংখ্যা দুগুণ হ'লে কি হ'ব xৰ যদি আমি দুগুণ লওঁ এইটো হ'ব 2x xৰ দুগুণ ল'লে 2x হ'ব বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি বুলি কৈছে দুগুণ মানে 2x ইয়াতকৈ আকৌ 3 বেছি বেছি মানে প্লাছ কিমান বেছি 3 বেছি সেইটো হ'ব +3 এতিয়া ইয়াতে আমি গম পালো যে প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ কিমান হ'ব 2x + 3 কাৰণ কিয় কাৰণ ইয়াতে কৈছে যে প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ কিমান বুলি কৈছে বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি বস্তুৰ সংখ্যা আমি কিমান ধৰিছিলো x xৰ দুগুণ হ'লে 2x এতিয়া দুগুণতকৈ 3 বেছি মানে +3 এতিয়া প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ কিমান হ'ব 2x + 3 আৰু প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ কিমান হ'ব 2x + 3 প্ৰশ্ন মতে আমি লিখিব পাৰো যে ইয়াতে মুঠ ব্যয় মানে মুঠ খৰচ কিমান বুলি কৈছে 90 টকা বুলি কৈছে চোৱা যদি আমি এনেকুৱাকৈ ধৰো যে এদিনত আমি 10টা বস্তু তৈয়াৰ কৰিছো আৰু এটা বস্তুত খৰচ হৈছে 5 টকা এতিয়া 10টা বস্তুত মুঠ ব্যয় কিমান হ'ব 10 পূৰণ 5 এনেকুৱাকৈ লিখিম 10 পূৰণ 5 কিমান হ'ব 50 মুঠ ব্যয় হ'ব 50 যদি আমাৰ বস্তুৰ সংখ্যা 10 থাকিলে হয় আৰু প্ৰতিটো বস্তুত 5 টকাকৈ খৰচ হ'লে হয় তেতিয়া মুঠ খৰচটো কিমান হ'লে হয় বা মুঠ ব্যয়টো কিমান হ'লে হয় 50 টকা এতিয়া প্ৰশ্নটো তেনেকুৱাকৈ দিয়া আছে মুঠ ব্যয় কিমান দিয়া আছে 90 টকা মানে 50ৰ ঠাইত কি দিয়া আছে 90 এতিয়া আমি কি কৰোঁ আমাৰ বস্তুৰ সংখ্যা কিমান বস্তুৰ সংখ্যা x আৰু প্ৰতিটো বস্তুত কিমান টকা খৰচ হৈছে 2x + 3 চোৱা আমি x আৰু 2x + 3 যদি পূৰণ কৰি দিওঁ আমি মুঠ ব্যয় পাম মানে 90 টকাটো পাওঁ এইটো আমি এনেকুৱাকৈ লিখিম যেহেতু বস্তুৰ সংখ্যাটো x আমি x লিখিম আৰু প্ৰতিটো বস্তুত খৰচ কিমান হৈছে 2x + 3 ইয়াত যেনেকুৱাকৈ লিখিছিলোঁ যে বস্তুৰ সংখ্যাটো 10 আৰু প্ৰতিটো বস্তুত কিমান খৰচ হৈছে 5 10 আৰু 5 পূৰণ কৰিলে আমি কি পাওঁ 50 তেনেকুৱাকৈ আমি এইটোও লিখিছোঁ ইয়াতে বস্তুৰ সংখ্যাটো x আৰু প্ৰতিটো বস্তুত কিমান খৰচ হৈছে 2x + 3 পূৰণ কৰিছোঁ আৰু মুঠ ব্যয় ইয়াতে প্ৰশ্নত দিয়া আছে এইটো কিমান দিয়া আছে 90 আমি এনেকুৱাকৈ লিখিব পাৰোঁ এতিয়া এইখিনি পূৰণ কৰিলে আমি সমীকৰণটো পাম 2x * x 2x², 3 * x 3x + 90 ইপিনে আনিলে -90 = 0 এতিয়া আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰে উৎপাদক উলিয়াম 90 × 2 90 × 2 180 এতিয়া আমি 180 যদি উৎপাদক উলিয়াওঁ এতিয়া 2 9 18 2 4 8 10 5 9 3 3 আমাক এনেকুৱা দুটা সংখ্যা লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে 180 হ'ব আৰু সেই দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে মাজৰ পদৰ সহগ মানে 3 হ'ব লাগিব 5 × 3 15 2 × 2 4 4 × 3 12 5 × 3 যেটা 15 15 minus 2 × 2 4 4 × 3 12 15 minus 12 কৰিলে আমি কি পাওঁ 3 আমি 3 সলনি লিখিম যে 15 minus 12 এইটো 2x² plus 15 minus 12 x minus 90 = 0 15 into x 15x plus into minus 12 into x 12x minus 90 = 0 ইয়াতে আমি x কমন লব পাৰো এটো হ'ব 2x plus 15 ইয়াতে কম আমি -6 কমন লব পাৰো 6 into 2 12 আৰু মাইনাস এটো কমন লৈছো তো প্লাস হ'ব আৰু ইয়াতে থাকিব 15 15 into 6 90 এতিয়া আমি 2x plus 15 কমন লব পাৰো 2x plus 15 কমন ললে ইয়াতে থাকিব x minus 6 এটাকে আমি লিখিব পাৰো যে 2x plus 15 equal 0 or x minus 6 equal 0 plus 15 to ইপিনে নিলে minus 15 হ'ব আকৌ 2 2 পূৰণ আছে ইপিনে গলে এটো হৰণ হ'ব minus 15/2
xৰ মান পালোঁ -15/2 যেহেতু উৎপাদিত বস্তুৰ সংখ্যা আমাক উলিয়াব দিছিলে এইটো মাইনাছ হ'ব নোৱাৰে এইকাৰণে আমি ইয়াতে লিখিম যে এইটো অসম্ভৱ এইকাৰণে আমি xৰ মান -15/2 টো আমি ধৰিব নোৱাৰোঁ বা এইটো মান আমি নলওঁ আকৌ ইপিনে -6 টো ইপিনে নিলে এইটো হ'ব +6 ইয়াতে আমি পালোঁ xৰ মান 6 যেহেতু xৰ মান 6 পালোঁ এইভাবে সেইদিনা উৎপাদিত বস্তুৰ সংখ্যা হ'ব 6 মানে 6টা হ'ব যেহেতু xৰ মান 6 আৰু উৎপাদিত বস্তুৰ সংখ্যা আমি x বুলি ধৰিছিলোঁ এই কাৰণে উৎপাদিত বস্তুৰ সংখ্যা হ'ব 6টা আৰু প্ৰতিটো বস্তুৰ উৎপাদিত খৰচ কিমান হ'ব 2 * 6 2 * 6 + 3 2 * 6 কৰিলে আমি পাওঁ 12 12 + 3 কৰিলে আমি পাওঁ 15 মানে প্ৰতিটো উৎপাদিত বস্তুৰ খৰচ হ'ব 15 টকা শেষত আমি লিখিম এতেকে সেইদিনা উৎপাদিত বস্তুৰ সংখ্যা হ'ব 6টা আৰু প্ৰতিটো উৎপাদিত বস্তুৰ খৰচ হ'ব 2 * x x মানে 6 2 * 6 + 3 6 * 2 12 12 + 3 15 এটা হ'ব 15 টকা বা 15 টকা প্ৰতিটো বস্তু উৎপাদিত খৰচ এইটোৱে হ'ল উত্তৰ